মুখ্যমন্ত্ৰী যিখন আসনত বহি আছে সেইখন আসন বহুত গুৰু গাম্ভীৰ্য থকা গৰিমাৰ ৰক্ষা কৰি বহা এখন আসন। মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক। পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত আমাৰ ব্যক্তিগত ক'বলগীয়া কথা একো নাই। তেখেতে কষ্ট কৰিছে, তেওঁ বিপ্লৱ কৰিছে, এইটো তেওঁৰ কথা। কিন্তু কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা এটা সংগঠনৰ সেনাধ্যক্ষজনৰ বিপ্লৱী সজাই দেৱালত তেওঁৰ ছবি অংকন কৰিবলৈ কোনজন মানুহে কৈছে? গৃহ বিভাগৰ দায়িত্বত থকা যোনে তেওঁলোকক নিষিদ্ধ ঘোষণা কৰি থৈছে, তেওঁ এই কথাটো কোনোৰে দায়িত্ব নথকা এজন ব্যক্তিৰ নিচিনাকে এই কথাটো কৈছে নে নাই? যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা নাই জানো? আজি যদি বিপ্লৱী হিচাপে পৰেশ বৰুৱা ডাঙৰীয়াৰ দেৱালত ছবি অংকন কৰিবলগীয়া হয়, কাইলৈ যদি যুৱ প্ৰজন্মই সেইজন বিপ্লৱীক যদি অনুকৰণ কৰি যদি সেই পন্থা তেওঁলোকে লয়, তেতিয়াহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? মুখ্যমন্ত্ৰীয়ে তাৰমানে চাকৰি বাকৰি দিব পৰা নাই, সংস্থাপন দিব পৰা নাই, স্কুল কলেজত তেওঁ এলোকেশ্যন ভালকে দিব পৰা নাই, বাজেটত ইউনিভাৰ্চিটি বা স্কুল কলেজত লৈ পেলাই বেছি পইচা ধাৰ্য কৰিব পৰা নাই। তাৰমানে ল'ৰা ছোৱালীক এইটোৱে ক'ব বিচাৰিছে নেকি যে বিপ্লৱী পৰেশ বৰুৱাৰ প্ৰতি দেৱালত অংকন কৰা আৰু তোমালোকে তেওঁক অনুসৰণ কৰা? মুখ্যমন্ত্ৰীয়ে পাহৰি গ'ল যে গৃহ বিভাগৰ দায়িত্বত থকা মানুহজনে নিজে NSAত যাবলগীয়া এটা ধাৰা লগাই কথা কৈছে। আজি মই এটা কথাই যোৰহাট টাউনৰ পৰা কৈছো, অসমৰ সুধী সমাজে, বৃদ্ধ লোকসকলে, মাতৃ সমাজে, যুৱ সমাজে এটা কথা হৃদয়ংগম কৰা দৰকাৰ যে হিমন্ত বিশ্ব শৰ্মাই যোৱা দুদিন আগত যিটো বিধানসভাত চিণ্ডিকেটক লৈ হৈচৈ লাগিছিলে, এই কথাটো তল পেলাবৰ কাৰণে তাতোতকৈও এটা ডাঙৰ কথা কৈ মানুহৰ দৃষ্টি অন্য দিশত লৈ গুচি গৈছে। অসমৰ ৰাইজে যদি এতিয়াই সাৱধান নহয়, অসমত অসমীয়া ভগনীয়া হ'বলৈ বেছি দিন নাই। মই মুখ্যমন্ত্ৰী মহোদয়ক কৈছো, তেওঁ আইনৰো ছাত্ৰ বুলি কয়, আইনৰ ছাত্ৰ হৈ আইন অমান্য তেওঁৱে কৰিছে। তেওঁ কৈছে যে বেলেগৰ যদি ফটো আঁকে NSA লগাই দিব। মই মুখ্যমন্ত্ৰীক কৈছো, আপুনি আইনৰ কিতাপবিলাক লুটিয়াওকচোন। নিষিদ্ধ ঘোষিত সংগঠনৰ এজনৰ ব্যক্তিক বিপ্লৱী সজাই মুখ্যমন্ত্ৰীয়ে যদি দেৱালত ছবি অংকন কৰিবলৈ দিয়ে, তেওঁ NSAত পৰে নে নপৰে? তেওঁ NSA আওতাত পৰে নে নপৰে? সহমতো কেছ তেওঁৰ ওপৰত হয় নে নহয়? তেওঁ চবকে ভয় লগাই যে তোমালোকে যদি ফটো ৰাখা আমি NSA লগাই দিম। মই মুখ্যমন্ত্ৰীক কৈছো, আপুনি ভয়াতুৰ মানুহ, লগত DC, SP, পুলিচ সকলোকে লৈ ভয় খুওৱাটো বহুত ডাঙৰ কথা নহয়। আমি অকলে তৃণমূলৰ কৰ্মী সততাৰে ৰাস্তাত ঘূৰি আছো। গুলীয়াই এনকাউণ্টাৰ কৰিব পাৰিব, NSAত ভৰাব পাৰিব, কিন্তু ৰাতি যেতিয়া চোফাখনত বহিব তেতিয়া গম পাব যে আপুনি কৰা 100টা ভুল আঙুলিয়াই দিবৰ কাৰণেও আমাৰ দৰে তৃণমূলৰ কৰ্মী এতিয়াও জীয়াই আছো। মুখ্যমন্ত্ৰীয়ে কালি যিটো কথা কৈছে গৰিহণাৰ যোগ্য, মুখ্যমন্ত্ৰীয়ে এনে কথা ক'ব নাপায়। মই এটা কথা পুনৰবাৰ কৈছো যে আমি পৰেশ বৰুৱাক টানি আনিব বিচৰা নাই, কিন্তু পৰেশ বৰুৱাক বিপ্লৱী হিচাপে সজাই দেৱালত যদি ছবি অংকন কৰা হয়, এইটো কথা কিন্তু যুৱ সমাজক উৎসাহিত কৰা, যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা কথাত অসমৰ সুধী সমাজে কিন্তু মুখ্যমন্ত্ৰীক প্ৰশ্নৰে থকা সৰকা কৰি এই শব্দ উঠাই ল'বৰ কাৰণে দাবী জনোৱাটো কিন্তু সময়ৰ আহ্বান। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।